গাইজ বহুত দিনৰ মূৰত এই টেঙাটো খালোঁহে, মানে খাই কেনে কিন্তু বেলেগ টেষ্টি লাগিছে আৰু বহুত দিনৰ মূৰত খালি হট লাগিবই দিয়কচোন। লগতে আজি গধূলি নিজে ফুলাৰি বনাইও খালোঁ। হে গাইজ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু মই আছোঁ মামাহঁতৰ ঘৰত আৰু এতিয়া বৰৰ পৰা আমাৰ দেউতাৰে খখ লাগছি টেঙাৰ, সেইকাৰণে আমি দেউতা এতিয়া টেঙা উলিয়াই ল'লোঁ টেঙা খাবৰ কাৰণে। আৰু গাইজ, এই টেঙাটো খোৱাতে যিমান টেষ্টি পায় কিন্তু তাত কৰি বেছি কষ্ট পায় এইৰাতে মানে আংলি চাংলি একদম অৱস্থা নোহোৱা হৈ যায়। আৰু বহুত টাইম কষ্টৰ ফলত হৈ গ'ল এতিয়া ৰেডি। আমাৰ এই কিন্তু একদম ভাত খোৱা দিছে, মানে একদম যিমান পাৰে সিমান লৈছে হাতখনত। আৰু টেঙাখিনি কিন্তু গাইজ বেলেগ টেষ্টি হৈছে। আৰু টেঙা চেঙা খাই দি উঠাৰ পিছত আমাক এটা কামত লগাই দিছে, মানে মালবেলা আমাক চাফা কৰিব দিছে। ই কিন্তু পুৰা কামত লাগি থাকে, মানে ইও মোক অলপমান সহায় কৰি দিব দিলাক। আৰু কাম চাম কৰি উঠি কিনে আমাৰ এতিয়া ভোক লাগিছে, সেইকাৰণে অলপ দোকানৰ পৰা মেগী লৈ আহি কিনে বৈধ্যকে বনাই লৈছোঁ এতিয়া খোৱাহে কথা। গাইজ, মেগী কিন্তু একদম মোৰ অন অফ ফেভাৰেট আইটেম, মানে একদম খাই কিনে জাকাচ লাগে কিন্তু মেগী। আৰু খাই দি উঠি কিনে বেলেগ কাম নাছিলে, সেইকাৰণে কি ক'লো অলপমান টিভিয়ে চালোঁ। মানে আজিকালি টিভি চাব পাৰিয়ে গৈছোঁ, তো টিভি চোৱাই নাযায় মোবাইলটো এবাৰ পৰাই। আৰু দিনটো পাতাং পুতুং কৰোঁতে হৈ গ'ল গধূৰ। আৰু আজি ভাবিছোঁ কি চকক নাযাওঁ, ঘৰতে কিবা বনাই কিনে খাওঁ। সেইকাৰণে আমি কি ক'লো ফুলাৰি বনাব আহিলোঁ। আৰু গাইজ বেলেগ টেষ্ট হৈছে, কিন্তু মানে হোটেলত কৰিতো ভাল হৈছে। আৰু গাইজ আজি হৈছে নেক্সট মৰ্ণিং, মানে মই মামাহঁতৰ ঘৰৰ পৰা এতিয়া ঘৰত যাই আছোঁ। আমাৰ ঘৰত মানে ঘৰত যোৱাৰ আগতে এতিয়া বাজাৰত আহিলোঁ, মানে ঘৰতো বিশেষ কাম নাই, সেইকাৰণে ভাবিলোঁ কি অলপ টাইম এনে দোকানত বহি যাওঁ। আৰু অলপ টাইম বহি থকাৰ পিছত আহি গ'ল আমাৰ খোৱা বস্তু বেলেগ নহয় দিয়ক, চাহ আৰু পুৰি আহিছে। এতিয়া ফাৰ্ষ্ট টাইম এইটো খাই লওঁ। আৰু গাইজ খাই দি উঠি কিনে অলপ টাইম বহিছিলোঁ, কিন্তু আহি গ'ল এতিয়া ধাৰাসাৰ বৰষুণ, মানে একদম ৰাস্তা ভৰ্তি কৰি পেলাক। আৰু মোৰ টেনশ্যন লাগিছে, মই এতিয়া কেনেকৈ ঘৰত যাম। আৰু ফাইনেলি বৰষুণ যাক অলপমান কমিলাক দেখাই কিনে মই ঘৰত আহি গ'লোঁ, মানে বেছি টাইম থাকিলে আৰু হাকাৰ লাগিব। আৰু ঘৰ আহি গাইজ গা চা ধুলোঁ দিয়ক। এতিয়া দ্যাটছ ফৰ টুডে গাইজ, চি ইউ সুন।